প্ৰথমতে মই অসমবাসী তথা ৰহাবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা এই দীঘলদৰী কাকতিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান মই কৰ্মৰত প্ৰধান শিক্ষক হিচাপে এজন কৃতি শিক্ষক হিচাপে নিৰ্বাচিত কৰিছে, তাৰ বাবে মই অতিশয় আনন্দিত। আচলতে এই বঁটাবিলাকে কৰ্ম অনুপ্ৰেৰণা যোগায়। বঁটা নাপালেও অতি নিষ্ঠাৰে অতি সৰুৰে পৰাই যিটো দিশত মই নিয়োজিত হৈ আছোঁ, সেই দিশটো অতি পাৰদৰ্শিতাৰে পালন কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। শিক্ষক হিচাপে সদায় ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উত্তৰণৰ কাৰণে মই প্ৰচেষ্টা আজি পৰ্যন্ত কৰি আছোঁ আৰু থকা দিনকেইটালৈকে কৰি যাম। ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰো যিসকল বিষয়ববীয়া তেখেতসকলৰ লগতো মোৰ সঘন যোগাযোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে মই দিব পৰা মোৰ যিখিনি পৰামৰ্শ সেইখিনি মই তেওঁলোকক আগবঢ়াওঁ আৰু তেওঁলোকে মোৰ এই মনৰ যিবোৰ ভাৱ এইবোৰ বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰচেষ্টা ৰাখে। তাৰ কাৰণে মই এই চেগতে ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়ালৈ শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকল যিহেতু অভিভাৱক হিচাপে আছে, এই অঞ্চলৰ সমগ্ৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ দিশত অদূৰ ভৱিষ্যতে বিভিন্ন দিশবিলাকৰ উত্তৰণৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিব। আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক স্মৰণৰ জৰিয়তে এই অঞ্চলটো যাতে সমগ্ৰ অসমেই নহয়, ভাৰতবৰ্ষৰ ভিতৰতে সমগ্ৰ বিশ্বৰ ভিতৰতে এক জাকত জিলিকা অঞ্চল হিচাপে পৰিগণিত হয়। গীত, নৃত্য, পঢ়া শুনা ইত্যাদি দিশত যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু আমি সলনীয় বহুতখিনি কাম আছে। আৰু এই ধৰণেৰে আমি সকলোৱে যদি একত্ৰিতভাৱে সমাজখনৰ উন্নয়নৰ কাৰণে কাম কৰি যাওঁ, নিশ্চয় আমি এখন ভাল সমাজ আশা কৰিব পাৰিম। এই পবিত্ৰ খণ্ডত বিশেষকৈ কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। সমগ্ৰ বিশ্বৰ শিক্ষাগুৰুসকলক আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু এইবাৰ শিক্ষক দিৱসত কিছু শুভবাৰ্তা আমাৰ ৰহাৰ সমাজলৈ আহিছে। ৰহাৰ কৃতিমান শিক্ষক শ্ৰীযুত হেমকান্ত শইকীয়া, আমাৰ ৰহা হাই ছেকেণ্ডেৰী শ্ৰীযুত মৃগাংক বৰা ডাঙৰীয়া আৰু আমাৰ অনুপ্ৰভা বাইদেউ, তেওঁলোকে কৃতি শিক্ষকৰ বঁটা পাইছে। তেওঁলোক সকলোকে লগতে যি সমগ্ৰ অসম তথা ভাৰতৰ কৃতি শিক্ষকসকলক ধন্যবাদৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ সন্থাই সদায় শিক্ষক সমাজৰ অভিভাৱকত্ব বিচাৰিছোঁ। তেওঁলোকে আমাক উপদেশ দিয়ক, পৰামৰ্শ দিয়ক, কেনেকৈনো আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে ভালকৈ কাম কৰি যাব পাৰোঁ। আৰু সেয়েহে আজি আমি কৃতি শিক্ষকসকলকো সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ স্থানীয় ৰহা মহাবিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, তেনেকৈ যিসমূহ স্কুল আছে তাতো আমি যাম, শিক্ষকসকলক আমি শ্ৰদ্ধা জনাম, সেৱা জনাম। আৰু আগন্তুক দিনত ৰহা আঞ্চলিক ছাত্ৰ সন্থাই সমূহ শিক্ষক সমাজৰ পৰা পৰামৰ্শ আৰু উপদেশ কাম্য কৰিছে।